নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। যোৱাকালি অৰ্থাৎ 23 মাৰ্চৰ দিনা মনোনয়ন পত্ৰ দাখিলৰ শেষ দিন আছিলে। এই শেষ দিনটোতে বিভিন্ন দলৰ বিভিন্ন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ পিছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মনত কিমান আত্মবিশ্বাস জাগিছে দলটোক লৈ, বা তেওঁ অনাগত 9 তাৰিখৰ নিৰ্বাচনক লৈ তেওঁ কিমান আশাবাদী, আহক তেওঁ এই সম্পৰ্কে নিজে কি কৈছে শুনি লওঁ। অত্যন্ত আশা আৰু খুব আনন্দৰ বাতৰি যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ পৰা একেবাৰে নাই বুলিয়ে ক'ব পাৰি। আমাৰ সকলো কাৰ্যকৰ্তাই আমাক সহযোগিতা কৰিলে, বিশেষ কোনো নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰা নাই। 2-এজন কাৰ্যকৰ্তা তেওঁলোকে মনোনয়ন পত্ৰ দিছে যদিও তেওঁলোকৰ লগতো আমাৰ কথা বতৰা চলি আছে, আৰু মই ভাবোঁ যে মনোনয়ন প্ৰত্যাহাৰ দিনাখনলৈকে এই সংখ্যাটো একেবাৰে নেগলিজিবল বা একেবাৰে নগণ্য হৈ পৰিব। আজি আমাৰ সমগ্ৰ ৰাজ্যজুৰি ভাৰতীয় জনতা পাৰ্টিৰ মনোনয়নত অভূতপূৰ্ব, কেতিয়াও নেদেখা, কেতিয়াও নুশুনা এক অদ্ভুত জনজাগৰণৰ সৃষ্টি হ'ল। মই অসমবাসী ৰাইজক আমাৰ দলৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যি ধৰণে পাৰ ভাঙি ৰাইজে উৎসাহেৰে সৈতে ওলাই আহিলে, আমি সভাপতি মহোদয় আৰু মই দুয়োজনে অসমবাসী ৰাইজক আমাৰ হৃদয়ৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সময়ছোৱাটো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ, আৰু নিশ্চিতভাৱে তেখেতসকলৰ আশীৰ্বাদত, অসমবাসী ৰাইজৰ আশীৰ্বাদত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থীসকল বিজয়ী হ'ব বুলিও মই আশা কৰিছোঁ। মই ইমান উৎসাহ মই কেতিয়াও দেখা নাই। এটা পলিটিকেল পাৰ্টিক, চৰকাৰখন চলি আছে, ইউজুৱেলি মুখ্যমন্ত্ৰী হিচাপে মই যেতিয়া মানুহৰ ওচৰত গৈছোঁ, নিয়মমতে মানুহে মোক গালি পাৰিব লাগে, ৰাস্তা নহ'ল, দলং নহ'ল, আপুনি আকৌ আহিছে, আপোনাক ভোট নিদিওঁ। কিন্তু তাৰ পৰিৱৰ্তে ৰাইজে ফুলেৰে, হাতেৰে, গামোচাৰে, আৰণাইৰে, জনজাতীয় বস্ত্ৰৰে যি অভূতপূৰ্ব আশীৰ্বাদ দিছে, এয়া ৰাজনীতিত খুব কম দেখা যায়। বিৰোধী পক্ষক, চৰকাৰখনক যেতিয়া বেয়া পায়, বিৰোধীক শাসনত আনিবৰ কাৰণে মানুহ ওলাই আহে, কিন্তু শাসনত থকা চৰকাৰ এখনক আকৌ উভতাই আনিবৰ বাবে এনেকুৱা উৎসাহ মই কেতিয়াও দেখা নাই। আজি মই গোলাঘাটতে নমিনেশ্যন দিব গৈছোঁ, কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলেও নমিনেশ্যন দিছে, কিন্তু AGP আৰু BJPৰ প্ৰাৰ্থীসকলক লৈ যি অদ্ভুত উৎসাহ। ৰাতিপুৱা 9টা বজাত মই কলিয়াবৰত গৈছোঁ, 9টা বজাতে মানুহে মিটিং শুনিবৰ কাৰণে কেশৱ মহন্তৰ মনোনয়ন পত্ৰ বহি আছে। এনেকুৱা অভূতপূৰ্ব উৎসাহ মই ৰাজনীতিত দেখা নাই। মোৰো 25 বছৰ হৈ গ'ল। সেইকাৰণে মই ভাবোঁ যে এইবাৰ ঐতিহাসিক ফলাফল হ'ব। শিৱসাগৰত কুশল দুৱৰীয়ে দিয়া মনোনয়ন পত্ৰ যিটো দৃশ্য মই চাইছিলোঁ, যোৱাকালি ৰাতি আমি 10:30 বজাত তেওঁক নমিনেশ্যনৰ কাগজখন দিছোঁ, আৰু গোটেই ৰাতি তেওঁ শিৱসাগৰ গৈছে। আৰু আজি তেওঁৰ নামাংকনত যি ধৰণে ৰাইজে পাৰ ভাঙি ওলাই আহিলে, সি এটা অসমৰ ৰাজনীতিৰ এটা নতুন দিশ উন্মোচন কৰিছে যে এইবাৰ অসমৰ ৰাইজে ঐতিহাসিকভাৱে BJP আৰু ইয়াৰ মিত্ৰগোষ্ঠীক বিজয়ী কৰিব। গধূলি মই জালুকবাৰী সমষ্টিত আছিলোঁ। স্বাভাৱিকতে 25 বছৰৰ সম্পৰ্ক, মই গ'লে ৰাইজ আহে, ৰাইজে মোক লগ পায়, কিন্তু ইমান বৰষুণৰ মাজতো ৰাইজে আশীৰ্বাদ যাত্ৰাত মোৰ লগতে থাকিল। কোনো সমদল এৰি বা শোভাযাত্ৰা এৰি উভতি নগ'ল, আৰু মই ভাবোঁ যে ই এটা অদ্ভুত আমাক কনফিডেন্স দিছে, আত্মবিশ্বাস দিছে যে ৰাইজ সঁচাকৈ আমাক এইবাৰ আশীৰ্বাদ দিছে। আৰু মই বিশ্বাস কৰোঁ যে ৰাইজৰ মৰম, চেনেহ, আশীৰ্বাদ আমি বিকাশ আৰু প্ৰগতিৰ জৰিয়তে আমি অসমবাসী ৰাইজক উভতাই দিব পাৰিম। দৰ্শকসকল, পূৰ্বতকৈও ভাল পৰিৱেশ দেখা পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁৰ 25 বছৰীয়া ৰাজনৈতিক জীৱনত এইবাৰ যথেষ্ট ব্যতিক্ৰম পৰিৱেশ দেখা বুলি তেওঁ উল্লেখ কৰিছে। দৰ্শকসকল, এইবাৰ আহক অখিল গগৈ কিমান আশাবাদী শিৱসাগৰ সমষ্টিক লৈ, সেই বিষয়ে জানিবলৈ যত্ন কৰোঁ। তেওঁ যথেষ্ট আশাবাদী। তেওঁ নিজৰ আশা ব্যক্ত কৰাৰ লগতে প্ৰতিদ্বন্দ্বী কুশল দুৱৰীৰ ক্ষেত্ৰতো যথেষ্ট বিতৰ্কিত বক্তব্য আগবঢ়াইছে। তেওঁ হত্যাকাৰী পৰ্যন্ত বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাই। অৱশ্যে ইয়াৰ উচিত প্ৰত্যুত্তৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ আমি পিছত ধৰিম। প্ৰথমতে অখিল গগৈ কি কৈছে শুনি লওঁ আহক।
মই চাওক গোটেই সিদ্ধান্তটো ল'ব শিৱসাগৰৰ ৰাইজে। যোৱাবাৰ মই জেলত থাকোঁতে শিৱসাগৰৰ ৰাইজে মোৰ পক্ষত সিদ্ধান্ত গ্ৰহণ কৰিছিল। যোৱা 5 বছৰ মই শিৱসাগৰৰ ৰাইজৰ লগত আছোঁ। অসমবাসী মানুহৰ হৈ মাত মাতিছোঁ, শিৱসাগৰৰ মানুহৰ হৈ মাত মাতিছোঁ আপোচবিহীনভাৱে। আজি অখিল গগৈ হিচাপত মই গোটেই অসমত বিখ্যাত, অসমৰ আটাইতকৈ সক্ৰিয় বিধায়ক ৰূপে। কুশল দুৱাৰী বিখ্যাত, অসমত আটাইতকৈ বেছি মানুহ হত্যা কৰা মানুহ হিচাপে। তো এতিয়া মানুহ হত্যা কৰা মানুহজনক শিৱসাগৰৰ মানুহে কেনেকৈ ভোট দিব কওক? এইটোতো ফেক্ট ন, আচল সত্য ন। যিটো আচল সত্য সেই সত্যটোক লুকুৱাই থৈ কোনেওতো এতিয়া ফেব্ৰিকেশ্যন লগাব নোৱাৰোঁ, ওপৰতটো ৰং দি কেতিয়াও ৰাখিব নোৱাৰোঁ। সেইকাৰণে মই ভাবোঁ আৰু মানুহেতো নিজে হিচাপ কৰিব যে যোৱা 20 বছৰত প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টিত কি কৰিছিলে, যোৱা 10 বছৰত আপোনাৰ কুশল দুৱাৰী বা আপোনাৰ জয়ন্ত হাজৰিকাই তেওঁৰ থাউৰা MLA হৈ কি কাম কৰিছিলে, সেইটোতো হিচাপ ৰাখিব ন। গতিকে মই ভাবোঁ যে শিৱসাগৰত ডেফিনেটলি এবাৰ ৰাইজৰ দলৰ সভাপতি হিচাপে মই জড়িত। দৰ্শকসকল, অখিল গগৈৰ বক্তব্য আপোনালোকে শুনিলে। ইয়াৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী কি কৈছে আমি শুনি লওঁ আহক। মুখ্যমন্ত্ৰীৰ মতে চুমা বাবাক ভোট দি লাভ নাই। অসমৰ বহুত ডেকা ল'ৰাৰ জীৱন ধ্বংস কৰাৰ মূলতে এই যিসকল নেতাই কুশল দুৱাৰীক কৈছে তেওঁলোক নিজে দায়ী। আজি গুৱাহাটীত প্ৰণৱ বড়োৰ যি দুখজনক মৃত্যু, তাৰ দায়িত্ব কোনে ল'ব? আজি এওঁলোকৰ নিগেটিভ পলিটিক্সৰ কাৰণে প্ৰতি বছৰে কলেজ ইউনিভাৰ্চিটিত 200-300 ল'ৰাৰ জীৱন ধ্বংস হয় প্ৰতি বছৰে। সেইবাবে তেওঁলোকে বেলেগক অভিযোগ নকৰা ভাল। শিৱসাগৰৰ ৰাইজে সিদ্ধান্ত ল'ব, যাক ভাল তাক ভোট দিব, যাক বেয়া তাক ভোট নিদিয়ে। এজন প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীক সমালোচনা কৰা, তথ্যৰ ভিত্তিত নথকাকৈ ব্যক্তিগত আক্ৰমণ কৰা, এইবিলাক দৰাচলতে কেতিয়াও আদৰণীয় পদক্ষেপ হ'ব নোৱাৰে। অসমৰ ৰাজনীতি নিকা আৰু এটা উৎসাহৰ মাজত হয়, গান বাজানা ফূৰ্তিৰ মাজত মানুহে নিৰ্বাচন সমাপ্ত কৰে। নিৰ্বাচনৰ পৰিৱেশ কলুষিত নকৰিবৰ বাবে মই সকলোকে আহ্বান জনাওঁ। মই একদম ক'ব নোখোজোঁ কোনোবা মানুহে ভয় খাব ভয় নাখাব, মই সেই বিতৰ্কটোত সোমাব নোখোজোঁ। কাৰণ 9 তাৰিখে আমি গমেই পাম যে কি ৰিজাল্ট হ'ব কি নহ'ব। শিৱসাগৰবাসী ৰাইজক মই অনুৰোধ কৰিম যে শিৱসাগৰৰ প্ৰগতি আৰু বিকাশৰ বাবে এইবাৰ আমাৰ মিত্ৰ দলক ভোট দিয়ক, বিজেপিকে দিয়ক, AGPকে দিয়ক, আমাৰ মিত্ৰ দলক ভোট দিয়ক। আৰু চুমা বাবাক ভোট দি কোনো লাভ নহ'ব, মই তেনেকৈ ভাবোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰণৱ বড়োৰ বিষয়টো উত্থাপিত কৰিছে। আমাৰ দৰ্শকসকলে নিশ্চয় জানে যে এটা ভূমি অধিকাৰ আন্দোলনত আত্মজাহ কাৰ্যসূচী ৰাখিছিলে অখিল গগৈয়ে, আৰু সেই আত্মজাহ কাৰ্যসূচীৰে অংশ হিচাপে তেওঁৰ সতীৰ্থ প্ৰণৱ বড়োৱে গাত কেৰাচিন ঢালি জুই লগাই আত্মহত্যা কৰিছিলে। গতিকে এয়া আছিলে এক অতি নিৰ্মম আৰু নিষ্ঠুৰ কাণ্ড। সেই সময়ত খুব ডাঙৰ এটা ৰৌজাল বৌজাল হৈছিলে এই বিষয়ক লৈ। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, মুখ্যমন্ত্ৰীগৰাকীয়ে মনত পেলাই দিছে অখিল গগৈক যে নিজৰ কিবা কিবি থকাৰ পিছত আনৰ কিবা কিবি খুচৰাটো উচিত নহয় বুলি ক'বলৈ গৈছে। যিয়ে নহওক, আপোনালোকে কি ভাবে সমগ্ৰ অসমৰ প্ৰেক্ষাপটত এইবাৰ কোনে চৰকাৰ গঠন কৰিবলৈ গৈ আছে, আৰু বিশেষভাৱে শিৱসাগৰ সমষ্টিটোক লৈ আপোনালোকৰ অনুভৱ কি? এই বিষয়ে নিশ্চয় কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আজিলৈ এৰিছোঁ, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।